Hello dear student, welcome back again. So আজি আমি আহিম অনুশীলনী 7.1 মানে এক্সারসাইজ 7.1 আগৰ দুটা ভিডিও হৈ গৈছে এটা হল আপোনাৰ ইন্ট্রোডাকশন আৰু এক্সারসাইজ 7.1 1 2 3 4 এবোৰ হৈ গৈছে এইটো হল পার্ট 2 ভিডিও হ'ব এটোত আমি আলোচনা কৰিম কোশ্চেন 6 টো আছে কোশ্চেন 6 টো অলপ লং হ'ব কিয়নো এতে রোমান 3 আছে টোটাল আমাৰ বিন্দু কেইটা আছে এটা দুটা তিনিটা চাৰিটা বিন্দু আছে এই চাৰিটা বিন্দুৰ ধাৰাই কোশ্চেনটো যেটো কৈছে এটা চতুৰ্ভুজ গঠন কৰে না নকৰে এটো নিৰ্ণয় কৰিব লাগিব তাৰ পিছত এটো চতুৰ্ভুজ কি হ'ব এতিয়া বৰ্গই হ'ব না আয়ত হ'ব না ট্ৰেপিজম হ'ব হেবোৰ আমাৰ পৰীক্ষা কৰিব লাগিব ওকে এইটা দিছে সাপোজ এটো মই এ বুলি ধৰিম এটো বি ধৰিম এটো সি ধৰিম এনেকা ডি ধৰিম চাৰিটাতেই প্ৰথমটোত এ তাৰ পিছত বি তাৰ পিছত সি তাৰ পিছত ডি এনেকে ধৰিম তাৰ পিছত কি কৰিম আমি এ বিৰ দূৰত্ব সূত্ৰ ঘটাই দিম তাৰ পিছত বি সিৰ ঘটাম তাৰ পিছত সি ডিৰ ঘটাম তাৰ পিছত ডি এৰ ঘটাম ওকে তাৰ পিছত যেটো এ সিৰ লগত এবাৰ ওলাম বি ডিৰ লগত ওলাম ওকে সো এ সিৰ লগত ওলাম বি ডিৰ লগত দূৰত্বৰ সূত্ৰ ওলাম আমি সাম কি এইবোৰ যে ওলালো এইটো এই গোটেইকেইটা যদি ইকুৱেল হয় চাৰিটা বাহু যদি আমাৰ সমান হয় এইটো আমাৰ কি হ'ব বৰ্গ হ'ব কেনেকুৱা বৰ্গ হ'ব যদি কৰ্ণ দুটাও কি এই এসি আৰু বিডি হ'ব কৰ্ণ এই কৰ্ণ দুটাও যদি ইকুৱেল হয় তেতিয়া বৰ্গ হ'ব যদি কৰ্ণ দুটা ইকুৱেল নহয় এটো কি হ'ব চতুৰ্ভুজ হ'ব বা ট্ৰেপিজিয়াম হ'ব পাৰে এনেকুৱা হ'ব পাৰে এনেকে আমি চেক কৰিম ফাৰ্ষ্টত এ বুলি ধৰিম এ বিন্দুৰ স্থানাংক -1, 2 বি বিন্দুৰ স্থানাংক 1, 0 সি বিন্দুৰ স্থানাংক -1, 2 ডি বিন্দুৰ স্থানাংক -2, -3, 0 এনেকে ধৰিম এতিয়া কোশ্চেন 6 ৰ ৰোমান 1 আমি কেনেকে লিখিম আৰু কেনেকে কৰিম এনেকে কৰিব লাগিব এ বিৰ দূৰত্বৰ সূত্ৰ বি সিৰ দূৰত্বৰ সূত্ৰ সি ডিৰ দূৰত্বৰ সূত্ৰ ডি এৰ দূৰত্বৰ সূত্ৰ ওলাম তাৰ পিছত কৰ্ণ দুটাৰ দূৰত্বৰ সূত্ৰ ওলাম তাৰ পিছত যদি ইকুৱেল হয় আমি বৰ্গ বুলি ধৰিম যদি ইকুৱেল নহয় সাপোজ কৰ্ণ দুটা ইকুৱেল নহয় বৰ্গ চতুৰ্ভুজ হ'ব বা ট্ৰেপিজিয়াম হ'ব এনেকুৱা আকৃতিৰ হ'ব ওকে সো এতিয়া আমি যাওঁ 6 ৰ ৰোমান 1 যেটো দিয়া আছে এটো ফাৰ্ষ্টত আমি লিখি লম তাৰ পিছত x1 x2 y1 y2 y3 x3 এবোৰ আমি সকলোবোৰ লিখি লম তাৰ পিছত আমি প্ৰবলেমটোত আগবাঢ়িম ওকে আমি 6 ৰ ৰোমান 1 আমি এনেকে লিখিম ফাৰ্ষ্টত আমি কি লিখিম ধৰা হল বিন্দু কেইটা প্ৰথম যেটো দি আছে a -1, 2 -2 b 1 0 c -1 0 d -3 0 এতিয়া ফাৰ্ষ্টত যেটো আছে x1 y1 প্ৰথমে x1 -1 y1 -2 তাৰ পিছত b বিন্দুৰ স্থানাংক x2 হল 1 y2 হল 0 c বিন্দুৰ স্থানাংক x3 -1 y3 0 d বিন্দুৰ স্থানাংক x4 -3 y4 0 এটো আমাৰ দিয়া আছে এতিয়া ফাৰ্স্ট আমি কি কৰিম এই a আৰু b ৰ মাজৰ দূৰত্বৰ আমি সূত্ৰ ব্যৱহাৰ কৰিম কি কৰিম আমি কি কৰিম দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি কত ব্যৱহাৰ কৰিম ab ওকে সো আমি পাম কি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি পাও আমি কি পাম a b দূৰত্বৰ সূত্ৰটো আমি সকলোৱে গম পাও এটো কি আছিল সাপোজ a আৰু b ৰ মাজত কত আছে x2 x1 এনেকুৱা আছে সো x2 x1 হোল স্কয়ার প্লাস y2 y1 হোল স্কয়ার এনেকুৱা আছে এতিয়া চাব লাগিব x2 ৰ মান কিমান মান কেটা আমি বহাই দিম সো √2 থাকিবই x2 ৰ মান হল 1 x1 ৰ মান হল -1 হোল স্কয়ার প্লাস y2 ৰ মান হল 0 0 y1 y1 হল -2 হোল স্কয়ার সো এটো যদি আমি কৰো 1 মাইনাসে প্লাস 1 হোল স্কয়ার প্লাস 0 কোনো ডিফারেন্স নাই মাইনাসে প্লাস 2 হোল স্কয়ার এটো আমি লিখিব পাৰিম 2 স্কয়ার প্লাস 2 স্কয়ার 2 স্কয়ার মানে কিমান 4 প্লাস 4 4 প্লাস 4 8 8 মানে 2√2 লিখিব পাৰি এটো হল আমাৰ ab ওলাল a আৰু b ৰ মাজৰ দূৰত্বৰ সূত্ৰ এটো ঠিক সেই দৰে b আৰু c ৰ মাজত ওলাম
বি আৰু চিত কি আছে x3 x2 y3 y2 এনেকৈ আছে তো তাৰে x3 x2 y3 y2 ৰ ফৰ্মুলাটো আমাৰ কেনেকৈ হ'ব সো ফৰ্মুলাটো আমাৰ এনেকৈ হ'ব x3 minus x2 whole square plus y3 minus y1 whole square এনেকুৱা হ'ব কি হ'ব x3 x2 আছে y3 y2 আছে ওকে সো এইটো আমি তলতে লৈ যাওঁ ঠিক সেইদৰে b আৰু c ৰ মাজৰ দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিলে আমি এইটো পাম এইটো কাৰ মাজত b আৰু c ৰ মাজত বহাইছো এতিয়া x3 x2 ৰ মান আমি চাম কৰ পৰা চাম আমি ইয়াৰ পৰা x3 ৰ মান হল -1 x2 ৰ মান হল 1 x3 ৰ মান -1 x2 ৰ মান হল 1 হোল স্কয়ার প্লাস y3 y2 হ'ব এইটো y2 এটা y3 0 y2 0 0 - 0 হোল স্কয়ার সো এইটো আমাৰ কি হ'ব ওকে এতিয়া এটা সৰু কাৰেকশন কৰিব লাগিব এটো 0 নহয় এটো একচুয়ালি 2 হৈ আছে সিট আছে সিট মানে 3 y3 আমাৰ 2 হ'ব ওকে সো y3 2 হলে আমি y3 এতে 2 দিব লাগিব y3 2 দিব লাগিব -1 -1 -2 হোল স্কয়ার প্লাস 2 হোল স্কয়ার সো -2 হোল স্কয়ার মানে 4 2 স্কয়ার মানে 4 is equal to √8 is equal to 2√2 এটু ab উলালো bc উলালো এতিয়া ab উলালো bc উলালো এতিয়া cd উলাম ওকে cd ৰ ক্ষেত্ৰত এটু নালাগে বাৰু cd ৰ ক্ষেত্ৰত x4 x3 x3 y3 x4 y এতিয়া ফাৰ্স্টত আমাৰ √over লাগিব ফাৰ্স্টত x4 - x3 হোল স্কয়ার প্লাস y4 minus y3 হোল স্কয়ার হ'ব এটো হোল স্কয়ার এটো হ'ব কিয়নো x3 y3 x4 y4 এতিয়া জাস্ট আমি মানকেইটা বহাম এটো তলত লৈ যাও এটো আছিল cd cd ৰ দূৰত্বৰ সূত্ৰ ওকে এতিয়া চাও x4 আৰু x3 ৰ মান কিমান x4 ৰ মান আমি যদি চাও -3 x3 ৰ মান হল -1 সো x4 ৰ মান হল -3 x4 ৰ মান হল -1 হোল স্কয়ার এটো সূত্ৰৰ মাইনাস আৰু x3 ৰ মান হল -1 প্লাস y4 - y3 y4 ৰ মান 0 y3 ৰ মান হল 2 0 - 2 হোল স্কয়ার এটো মান কেটা বহাইছো ওকে সো ইফালে থাকিলে -3 + 1 হোল স্কয়ার প্লাস 2 - 2 হোল স্কয়ার কেনেকৈ হ'ব সো ইফালেও থাকিব কি -2 হোল স্কয়ার প্লাস -2 হোল স্কয়ার সো -2 স্কয়ার মানে কি আমি 4 ইফালে -2 স্কয়ার মানে 4 4 + 4 আমি কি পাম 8 8 মানে 2√2 পালো ওকে ab bc আৰু cd হল এতিয়া আমি a আৰু d ৰ মাজত চাম এটো নালাগে বাৰু a আৰু d ৰ মাজত চালে বা d a ৰ মাজত চাব পাৰিম এটো আৰু এটোৰ মাজত চাব লাগিব এটো আৰু এটোৰ মাজত থাকিলে আমাৰ ফৰ্মুলাটো কেনেকৈ হ'ব ফৰ্মুলাটো x4 minus x1 বা তুমি লিখিব পাৰা x1 minus x4 একে কথা প্লাস y4 minus y1 হোল স্কয়ার ওকে সো এটো এতিয়া আমি তলত লৈ যাম অলপমান লং হ'ব লং হলে বস্তুবোৰ স্টেপবোৰ একে x4 আৰু x1 y4 y1 এই দুটাৰ মাজত সো এটোত আমি তলত লিখিলে এটো d আৰু a এটো কাৰ সূত্ৰ d a ওকে সো x4 ৰ মান আমি কি পাইছিলো এটো সো x4 ৰ মান কি আছিল মাইনাস ওকে -3
x4 ৰ মান ওপৰৰ পৰা সো x4 ৰ মান -3 x1 ৰ মান -1 এটো সা -3 সূত্ৰৰ মাইনাস তাৰ পিছত -1 হোল স্কয়ার প্লাস y4 টো আমি কিমান পাইছিলো 0 তাৰ পিছত y1 ৰ মানটো আমাৰ কি আছে -2 0 minus of -2 whole square okay so এখানে আমি ক্যালকুলেশন করিম -3 plus 1 whole square plus -2 whole square ইফালে চাও আমি যদি হিসাব করু -2 whole square plus 2 square okay so এতিয়া নেক্সট লাইনটো আমাৰ হ'ব 4 plus 4 is equal to √8 মানে 2 root 2 এতিয়া আমি যদি দেখা পালো সবতে কি হৈছে 2 root 2 cd equal to কিমান ওলাইছে 2 root 2 da কি ওলাইছে 2 root 2 গোটেইকেইটা এক ওলাইছে এতিয়া আমি চাব লাগিব কৰ্ণ বাহুকেইটা আমাৰ একে হল এতিয়া আমি চাব লাগিব কৰ্ণ কাৰ মাজত চাম কৰ্ণ চাম a আৰু c ৰ মাজত b আৰু d ৰ মাজত ওকে এতিয়া a আৰু c ৰ মাজত x1 y1 c হল x3 y3 আমি সূত্ৰটো কেনেকৈ বহাম এটো চোৱা x3 - x1 হোল স্কয়ার প্লাস এটো আমাৰ হ'ব a c ৰ মাজৰ দূৰত্বৰ সূত্ৰ ওকে তাৰ পিছত y3 minus y1 whole square এটো হ'ব আমাৰ দূৰত্বৰ সূত্ৰ a আৰু c ৰ মাজত ওকে সো এটো আমি দূৰত্বৰ সূত্ৰটো বহাই দিও এতিয়া আমি কৰ্ণ চেক কৰি আছো a আৰু c ৰ মাজত এটো হল আমাৰ দূৰত্বৰ সূত্ৰ এতিয়া আমি চাব লাগিব x3 আৰু x1 ৰ মান কিমান ওকে x3 আৰু x1 ৰ মান আমি ইয়াৰ পৰা চাব লাগিব x3 ৰ মান হল -1 x1 ৰ মান হল -1 ওকে দুটাৰ মানেই -1 সো -1 সূত্ৰৰ মাইনাস এটো মাজৰ তাৰ পিছত -1 হোল স্কয়ার প্লাস y3 আৰু y1 লাগে আমি আগত ওপৰত লিখি দিছো কি আছে y3 হল 2 y1 হল -2 ওকে এতিয়া চাও ইফালে আছে 2 -2 হোল স্কয়ার এখানে আমি হিসাব কৰিব লাগিব -1 প্লাস +1 হোল স্কয়ার প্লাস 2 প্লাস 2 হ'ব হোল স্কয়ার ইজ ইকুয়াল টু এটো 0 হ'ব 0 হলে কোনো ডিফারেন্স নাই 2 + 2 4 স্কয়ার মানে আমি কি লিখিব পাৰিম √16 4 স্কয়ার মানে স্কয়ারে ৰুট ক্যান্সেল কৰিব ডাইরেক্ট 4 বুলি লিখিলো ওকে এতিয়া হলো AC এতিয়া আমি চাব লাগিব আমি কি চালো AC চালো yes A আৰু C চালো এতিয়া আমি কি চাম B আৰু D চাম is equal to B আৰু D B x2 y2 D x4 y4 so ফার্স্টত কি হ'ব x4 - x2 হোল স্কয়ার প্লাস তাৰ পিছত y4 - y2 হোল স্কয়ার হল এতিয়া মান কেটা বহাই দিম ইয়াৰ পৰাই মান কেটা বহাই দিম সোৱা x4 ৰ মান কিমান আছে -3 √2 লাগিবই সো -3 সূত্ৰৰ মাইনাস x2 ৰ মান আছে 1 হোল স্কয়ার প্লাস y4 ৰ মান আছে 0 y2 ৰ মান আছে কিমান 0 হোল স্কয়ার সো এটো আমি তলত লৈ যাম এতিয়া তলত আমি এনেকে লিখিব লাগিব সেইকাৰণে মই বুজাৰ কাৰণে এনেকে দিছো b আৰু d ওকে সো এতিয়া জাস্ট আমি কি কৰিম ক্যালকুলেশন কৰিম √2 লাগিবই -4 -3 -1 -4 হোল স্কয়ার এটো হল 0 স্কয়ার ওকে সো ইজ ইকুয়াল টু -2 প্লাস হৈ যাব সো 4 স্কয়ার মানে 4 এতিয়া সোৱা আমি লক্ষ্য কৰিব লাগিব কি এটো আমাৰ কৰ্ণ 4 এটো আমাৰ কৰ্ণ 4 এতিয়া এটা বৰ্গৰ আমাৰ কি চাৰিটা বাহুই সমান আৰু কৰ্ণ দুটাও সমান বিন্দু আছিল a b c d ab আৰু bc cd আৰু da একে
আৰু কৰ্ণ যি আছে AC আৰু BD চাৰি চাৰি ওলাইছে মানে একে ওলাইছে কাৰণে আমি কি লিখিব পাৰিম এতেকে AB equal to BC equal to CD equal to DA হল আৰু AC equal to BD এতেকে A, B, C আৰু D এটা বর্গ A B C D এটা কি গঠন কৰে বর্গ গঠন কৰে ওকে এটুৱে আমাৰ আনসার এতিয়া মই লিখিছো তোমালোকে লগে লগে লিখিব লাগিব বা এটু ভিডিও সলিউশন যেটো আছে এটু ভিডিও ডেসক্রিপশনত লিংকটো দিয়া থাকিব এই লিংকত মানে WhatsApp গ্ৰুপ আছে WhatsApp গ্ৰুপত এটু টোটাল নোটস কেটা প্রোভাইড কৰা হ'ব সো তোমালোকে লিখি লবা বা মই যেতিয়া লিখি যাইছো তেতিয়াও লিখিলে হ'ব এতিয়া আমি নেক্সট সেকেন্ড কোশ্চেনটো আমি চাম ওকে ফার্স্টত যে করিলো ফার্স্টটো করতে আমার 15 মিনিট লাগিছে কিয় ইমান টাইম লৈছো যাতে সেকেন্ড দুটা একে ফার্স্টটো যদি কৰিব পাৰিছে সেকেন্ড দুটা সেম ওয়েট যদি ইকুয়াল নহয় এটু কি যদি কর্ণ দুটা ইকুয়াল নহয় তেতিয়াহলে বর্গ নহব ট্রেপেজিয়াম হ'ব বা চতুর্ভুজ হ'ব ওকে সো ফার্স্টটো কৰি দিছো আৰু সেকেন্ড দুটা কৰিব গলে আৰু 30 মিনিটস লাগিব তাতকৈ মই কি কৰিম মই নোটস বনাই ডেসক্রিপশনত লিংকটো থাকিব তাতে যাবা হোয়াটসঅ্যাপত জয়েন হবা হোয়াটসঅ্যাপত জয়েন হলে পুরা নোটস খিনি পাই যাবা বা সেকেন্ড দুটা নিজেও হোমওয়ার্ক বুলি ট্রাই কৰিব পাৰিবা কিয়নো ফার্স্ট রোমান 1 ৰ দৰে একে